যোৰহাট জিলা প্ৰশাসনৰ সৌজন্যত ৭৫ সংখ্যক গণৰাজ্য দিৱস, যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হয়। আজি গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই। এই অনুষ্ঠানত বহু জ্যেষ্ঠ কনিষ্ঠ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। এই গণৰাজ্য দিৱস কাৰ্যসূচীত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত যোৰহাট জিলাৰ বিভিন্ন উন্নয়নমূলক বিভাগৰ প্ৰতীক পথ প্ৰদৰ্শন কৰাৰ লগতে যোৰহাট জিলাৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বিভিন্ন ধৰণৰ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰাৰ লগতে সত্ৰীয়া বিহু আদি প্ৰদৰ্শন কৰে। Number 1 platoon. CISF unit ONGC number of Burhan. CISF or Dolpur Pasoti. Burhan District Police. Number 2 platoon. Bureau Report, Democratic Assam. Traffic Police Jorhat. Traffic Police Jorhat number 5. District Contract Jorhat. নেতৃত্ব বহন কৰিছে ADSI দীপজ্যোতি কলিতাই। ডিস্ট্রিক্ট হোম গার্ডের পিছতে LCC বয়েজ প্লাটুন নাম্বার 6 নেতৃত্ব বহন কৰিছে শ্রী সুহেল আলী। আট নম্বর পেট্রোলতে নেতৃত্ব বহন করেছে মিস অঙ্কিতা রাজপল। ইয়াৰ পিছতে চিভিল ডিফেন্স যোৰহাট দলটিক নেতৃত্ব দিছে মিস চিভিল ডিফেন্স যোৰহাটৰ পিছতে প্লেটুন নম্বৰ 9 স্কাউটৰ দল বইজ ৰাষ্ট্ৰভাষা বিদ্যালয় নেতৃত্ব বহন কৰিছে আফতাব মঞ্চুৰী। ইয়াৰ পিছতে 9 নম্বৰ প্লেটুন গাইডৰ দল